নমস্কাৰ এডিআৰই গ্ৰেড 4ৰ উপযোগী হোৱাকৈ আপোনালোকলৈ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু কুৱেশ্যন এনচাৰ কেইটাৰ আপোনালোকৰ কিমানটা শুদ্ধ হৈছে বা কিমানটা ভুল হৈছে তলত কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 1, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো ইজি যদিও এই কুৱেশ্যনটো বাৰে বাৰে এক্সামসমূহত আহি থকা দেখা যায়। ইয়াৰ এনচাৰটো হৈছে গুৱাহাটী। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে আহমেদাবাদ আৰু আহমেদাবাদখন গুজৰাটত অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজ কোনখন? ইয়াৰ উত্তৰটো হৈছে অসম মেডিকেল কলেজ আৰু অসম মেডিকেল কলেজখন ডিব্ৰুগড় জিলাত অৱস্থিত। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে জিম্বাবুৱেৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হ'ব হাৰাৰে। ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ, আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ডুৰাণ্ড লাইন। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এই কুৱেশ্যনটো ইজিয়ে হয়, তথাপিও বহুতৰে কনফিউজন লাগে। কুৱেশ্যনটো হৈছে আহোম সাম্ৰাজ্যৰ একেবাৰে শেষৰ ৰজাজন কোন আছিল? ইয়াৰ উত্তৰটো হৈছে পুৰন্দৰ সিংহ। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে শেহতীয়াকৈ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছিল? এইটো কাৰেণ্ট এফেয়াৰ্ছত ধৰিব পাৰে আপোনালোকে। ইয়াৰ উত্তৰটো হৈছে ৰতন টাটা। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন বা কোন আছিল? ইয়াৰ উত্তৰটো হ'ব বিষ্ণুৰাম মেধি। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে বাণ থিয়েটাৰ ক'ত অৱস্থিত? বাণ থিয়েটাৰটো হৈছে এটা ৰঙমঞ্চ আৰু এই বাণ থিয়েটাৰ ৰঙমঞ্চটো তেজপুৰত অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে বাংলাদেশৰ মুদ্ৰাৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব টাকা। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে থাইলেণ্ডৰ ৰাজধানী কি? এইটো একেবাৰে কমন কুৱেশ্যন, যিহেতু 2-3বাৰ অসম গভৰ্ণমেণ্টৰ এক্সামসমূহত অহা দেখা গৈছে। ইয়াৰ উত্তৰটো হ'ব বেংকক। বেংকক হৈছে থাইলেণ্ডৰ ৰাজধানী। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ লগত জড়িত? ইয়াৰ উত্তৰটো হৈছে 21A। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন? ইয়াৰ উত্তৰটো হৈছে ৰাকেশ শৰ্মা। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া IAS কোন? ইয়াৰ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা।